ফ্লোটিং যিসকলে ইতিমধ্যে এডমিশ্যন পাই গৈছে তেওঁলোক আৰু যিসকলে এতিয়ালৈ এলটমেণ্ট পোৱা নাই অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ডত ছিট পোৱা নাই ছেকেণ্ড নাই বা থাৰ্ড ৰাউণ্ডৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি আছে। তো এই সকলৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, কাৰণ এইটো ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে কিছুমান আপগ্ৰেড অপশ্যনটো শ্ব' কৰা নাই। কিছুমান এইটো কৈ আছে যে আপগ্ৰেডেশ্যনটো কেনেকৈ আমি কেঞ্চেল কৰিব পাৰি, এইটো কেনেকৈ পচিবল হ'ব, নাইবা আমি কেনেকৈ কেঞ্চেল কৰিব পাৰিম, এইটো বহুতে সুধি আছে। আৰু বহুতেই এইটো সুধিছে, অৰ্থাৎ যিসকলে এডমিশ্যন ইতিমধ্যে হৈ গৈছে এইটো সুধিছে যে আমাৰ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো আপুনি এইটো জানিব পাৰিব। লগতে আপুনি এইটো জনাম যে অৰিজিনেল NCLখন নাই কাৰণে তেওঁলোকে এডমিশ্যনটো কেঞ্চেল কৰি দিছে। আৰু ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ডৰ কাৰণে যিসকল ছাত্ৰী এলটমেণ্ট পোৱা নাই, যদি NCL নাথাকে অৰিজিনেল, তেওঁলোকৰ কি হ'ব, তেওঁলোকে এডমিশ্যন পাব নে তেওঁলোকৰ কেঞ্চেল হ'ব, এইটো জনাম। লগতে এইটো জনাম যে কিছুমানে কমেণ্টত কৈছে, কিছুমানে ফোন কৰিও জনাইছে, কিছুমানে মেছেজ কৰিও জনাইছে যে 81, 82, 73 পায়ো পাৰ্চেণ্টেজ থকাৰ স্বত্তেও তেওঁলোকে ছিট এলটমেণ্ট পোৱা নাই। তো কি কাৰণত পোৱা নাই এইটো আপোনালোকক জনাম। তো গোটেইখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, নিশ্চয় তথ্য আপোনালোকে ইয়াতে বুজি পাব। তো প্ৰথম কুৱেশ্যন যিটো সুধিছে যে আপগ্ৰেড অপশ্যনটো কিয় শ্ব' কৰা নাই। তো চাওক, আপগ্ৰেড অপশ্যনটো আপোনাৰ শ্ব' নকৰিব, কাৰণ যদি আপুনি ফ্ৰিজ কৰিছে নাইবা আপোনালোকে কলেজত এডমিশ্যন সময়ত আপুনি কৈছিল যে মই ফ্ৰিজ কৰিম, ইয়াতে কৰিম, আপগ্ৰেডেশ্যন নালাগে, তেনেহ'লে আপোনাৰ আপগ্ৰেডেশ্যনটো আপোনাৰ এইটো শ্ব' নকৰিব। যদি আপোনালোকে পেণ্ডিং দেখুৱাই আছে তেনেহ'লে আপোনাৰ আপগ্ৰেডেশ্যনটো আহিব পাৰে, যিকোনো সময়ত আহি যাব, আপোনালোকে আপগ্ৰেডেশ্যন কৰিব পাৰে। কিন্তু মেক্সিমাম দেখিবলৈ পোৱা যায় যে কিছুমানে কলেজত এডমিশ্যন হোৱাৰ সময়ত তেওঁলোকে আপগ্ৰেডেশ্যন বিচৰা নাই, কোৱা নাই, তেওঁলোকে ফ্ৰিজ কৰি দিছে, অৰ্থাৎ কলেজৰ পৰা ফ্ৰিজ কৰি দিছে। তো ফ্ৰিজ কৰিলে আপোনাৰ আপগ্ৰেডেশ্যন অপশ্যনটো শ্ব' নকৰিব। তো আপোনালোকে যদি এতিয়াও আপগ্ৰেডেশ্যন কৰিব বিচাৰে আৰু আপোনাৰ ফ্ৰিজো কৰা নাই, তেনেহ'লে আপোনালোকে এইটো হেৰি কৰিব, আপোনাক মাজে মাজে চেক কৰি থাকিব যে যেতিয়া আহিব অপশ্যন আপোনাৰ আপগ্ৰেড অপশ্যনত ক্লিক কৰিব পাৰে। কিন্তু আপগ্ৰেডেশ্যন অপশ্যন ক্লিক কৰিলে কিন্তু য'ত ছিট পাব তাত কিন্তু আপোনালোকে যাব লাগিব, এইটো মেণ্ডেটৰী হয়, আপোনালোকে এইটো কেঞ্চেল কৰিব নোৱাৰে। তো লগতে এইটো কিছুমান সুধিছে যে আপগ্ৰেডেশ্যন ইনষ্টলটো কেনেকৈ কেঞ্চেল কৰিম। যদি আপগ্ৰেডেশ্যন আপুনি ক্লিক কৰিছে আৰু আপুনি সেইটো কেঞ্চেল কৰিব বিচাৰে, আপোনালোকে এইটো কেঞ্চেল কৰিব নোৱাৰে, এইটো ইম্পচিবল, এইটো কোনোপধ্যে সম্ভৱ নহয়। আপুনি আপগ্ৰেড যদি কৰিছে এইটো কেঞ্চেল নহ'ব। তো নেক্সট কিছুমান সুধিছে যে আমাৰ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হৈ যাব, অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যন হোৱাৰ পিছত তেওঁলোকৰ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো ক্লাছ আপোনাৰ ছেশ্যনটো আৰম্ভ হ'ব আগষ্টৰ পৰা। তো আপোনালোকে আগষ্ট মাহৰ পৰা আপোনাৰ ক্লাছ হ'ব, আৰু ক্লাছ যেতিয়া হ'ব তেতিয়া আপোনালোকে এটা ন'টিচ দিব, কলেজ ৱাইজ আপোনালোকে গ্ৰুপ পাব, আপোনালোকে ন'টিচ পাব, তেতিয়াৰ পৰা আপোনালোকে কলেজত যাব লাগিব, আপোনালোকে ক্লাছ কৰিব লাগিব। লগতে এইটো কিছুমান জনাইছে যে অৰিজিনেল NCL নাই কাৰণে তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ডত এইটো হেৰি কৰিছে, ৰিজেক্ট কৰি দিছে। তো ছেকেণ্ড ৰাউণ্ডত তেওঁলোকে NCL হিচাপত তেওঁলোকৰ NCL কেটেগৰীত তেওঁলোকক নপায়, তেওঁলোকে জেনেৰেল হিচাপত কৰি দিব। তো জেনেৰেল হিচাপত তেওঁলোকে ছিট এলটমেণ্ট পালে তেওঁলোকে এডমিশ্যন হ'ব পাৰিব। আৰু ফাৰ্ষ্ট ৰাউণ্ড যিসকল ছিট এলটমেণ্ট পোৱা নাই, ছেকেণ্ড নাইবা থাৰ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰি আছে, যদি NCL কেটেগৰীত আছে তেনেহ'লে যদি NCLখন অৰিজিনেল নহয়, তেওঁলোকে ছিট পালে তেওঁলোকৰ ছিটটো কেঞ্চেল কৰি দিব, 99% চান্স তেওঁলোকৰ ছিটটো কেঞ্চেল কৰি দিব। তো সেইকাৰণে যদি আপোনাৰ কেঞ্চেলখন এতিয়া নহয়, আপোনালোকে যত সম্ভৱ আপোনালোকে এতিয়া উলিয়াই লওক, কাৰণ আপোনাৰ অৰিজিনেল ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ত এই NCLখনটো আপোনাৰ লাগিব, এইটো মেণ্ডেটৰী হৈ যায়। তো লগতে এতিয়া কিছুমান জনাইছে যে 73, 81% আছিল, তথাপি তেওঁলোকে ছিট এলটমেণ্ট পোৱা নাই। তো চাওক, তেওঁলোকে এইটো ভুল কৰিছিল, প্ৰিফাৰেঞ্চ দিয়াতে তেওঁলোকে ভুল কৰিছিল। চাওক, 83, 81% পাইছে, তেওঁলোকে তিনিটা ব্ৰাঞ্চ ছিলেক্ট কৰিছে, আৰু তিনিটা ব্ৰাঞ্চ এনেকুৱা ব্ৰাঞ্চ মানে ছিলেক্ট কৰিছে য'ত কাট অফটো বেছি যায়, 90+ কাট অফ যায়। তো এই কাৰণতে তেওঁলোকে কিন্তু ছিট এলটমেণ্ট পোৱা নাই। যত সম্ভৱ তেওঁলোকে ছেকেণ্ড ৰাউণ্ডত তেওঁলোকে পাই যাব, অৰ্থাৎ 70+ যদি আছে তেওঁলোকে ছেকেণ্ড ৰাউণ্ডত পোৱাৰ 90% চান্স যে তেওঁলোকে ছেকেণ্ড ৰাউণ্ডত ছিট এলটমেণ্টটো তেওঁলোকে পাই যাব।